Students, এই ভিডিওটিতে আমি এক্সারসাইজ 2.2 কোয়েশ্চন নাম্বার 4 সলিউশন করিম। কোয়েশ্চন নাম্বার 4 দিছে এরিয়া অফ রেক্টাঙ্গল ইজ 24 সেন্টিমিটার স্কয়ার if the length of the rectangle is 6 2 upon 3 cm then what is its breadth? প্রশ্নত কোৱা হৈছে এটা আয়তৰ কালি 24 সেন্টিমিটার স্কয়ার যদি আয়তটোৰ দৈৰ্ঘ্য 6/3 সেন্টিমিটার তেন্তে আয়তটোৰ প্ৰস্থ কিমান বুলি সুধিছে। চাবা কুৱেশ্যনটোৰ সলিউশন চাওঁ আমি। কুৱেশ্যন নাম্বাৰ 4 সলিউশন চাবা। সলিউশন given area of a rectangle 24 সেন্টিমিটার স্কয়ার এটা আয়তৰ কালি দিয়া আছে আমাক 24 সেন্টিমিটার স্কয়ার লেংথক আমি L বুলি ধৰিলো 6 2 upon 3 সেন্টিমিটার দৈৰ্ঘ্যক L বুলি ধৰি 6/3 সেন্টিমিটার ব্ৰেথক B ব্ৰেথ আমাক মানে প্ৰস্থ আমাক নিৰ্ণয় কৰিব দিছে ব্ৰেথ নিৰ্ণয় কৰিছে ব্ৰেথ B ইকুৱেল হোৱাট প্ৰস্থ B ইকুৱেল হোৱাট we know that আমি জানো যে এরিয়া অফ রেক্টাঙ্গল আয়তৰ কালি হয় L into B আয়তৰ কালি হয় L into B এই চাবা যেহেতু আমাক ইয়াত আয়তৰ কালি দিয়া আছে 24 সেন্টিমিটার স্কয়ার তেন্তে ইমপ্লাইজ দি প্লাই আমি এই আয়তৰ কালি ঠাইত লিখিম 24 সেন্টিমিটার স্কয়ার ইকুৱেল L দিয়া আছে আমাক 6 2 upon 3 মাল্টিপ্লাই আমাক B নিৰ্ণয় কৰিব দিছে এই B ঠাইতে আমি লিখিম। এতিয়া ভালদৰে মন কৰিবা ইয়াত আমাৰ সেন্টিমিটাৰ এটা আছিল cm হলে cm এটা আছিল ইয়াত চাবা এই 6 2 upon 3 জি আছে 6/3 যি আছে ই চাবা আমাৰ খুফালে আছে মানে ৰাইট হ্যান্ড সাইডত আছে আমি যদি লেফট হ্যান্ড সাইডলৈ পঠাও তেন্তে ইয়াত আছে পূৰণ ইফালে আহিলে কি হ'ব হৰণ মন ৰাখিবা যিকোনো নাম্বাৰ তুমি যদি খুফালৰ পৰা বাওফাললৈ বা বাওফালৰ পৰা খুফাললৈ পঠোৱা হৰণ থাকিলে হৈ যাব পূৰণ আৰু পূৰণ থাকিলে হৈ যাব হৰণ যোগ থাকিলে হ'ব বিয়োগ আৰু বিয়োগ থাকিলে হ'ব যোগ যদি তুমি সাইড চেঞ্জ কৰা মানে লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ যোৱা ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডলৈ নিলে এতিয়া ভালদৰে মন কৰিবা 6 2 upon 3 ইয়াত সেন্টিমিটাৰ সৰুকৈ লিখা আছে ইয়াক যদি আমি পঠাও ইয়াত আছে পূৰণ ইফালে আহিলে কি হ'ব হৰণ হৰণ হ'ব কেনেকৈ চাবা 24 ইয়াত আমি হৰণ দিব পাৰো ইয়াত আছে কিমান 6 2 upon 3 মানে এই পূৰণ থকাৰ সংখ্যাটো ইফালে আহিলে কি হৈ যাব হৰণ ইকুৱেল আছে ইফালে B আছে B এ ৰাখিবা যেহেতু আমাক ব্ৰেথ নিৰ্ণয় কৰিব দিছে তেন্তে ইয়াত আমি লিখিব পাৰো 24 ডিভাইড ইয়াত এই মিক্স ফ্ৰেকশনক আমি ইম্প্ৰপাৰ ফ্ৰেকশন লৈ যাও 3 এ লিখিবা এই দুটাক মাল্টিপ্লাই কৰা 6 3 গুণ হ'ব 18 18 2 হ'ব যোগ কৰিলে 20 ইকুৱেল টু পালো B এতিয়া এই 24 এ ৰাখো এই হৰণটোক আমি মাল্টিপ্লাই কৰি দিও মাল্টিপ্লাই কৰিলে হ'ব কি উলটি যাব 3 টো যাব ওপৰত 20 আহিব তলত এতিয়া ভালদৰে মন কৰা ইয়াক আমি যদি কাটি দিও তেন্তে 4 দি প্লাই কাটিব পাৰো 4 5 গুণ হল 20 4 6 গুণ 24 ইকুৱেল টু আছে আমাৰ B 4 দি কাটিছো 4 6 গুণ এটো 2 দেই 4 6 গুণ 24 4 5 গুণ 20 ইয়াত থাকিব এতিয়া 6 3 যা হ'ব 18 আৰু তলত আছে কিমান 5 ইকুৱেল হল B যেহেতু এটো চাবা ইম্প্ৰপাৰ ফ্ৰেকশন হয় মানে ওপৰৰ সংখ্যাটো ডাঙৰ তলৰ সংখ্যাৰ পৰা ওপৰৰ সংখ্যাটো ডাঙৰ তেন্তে ইয়াক মিক্স ফ্ৰেকশন লৈ যাব লাগিব চাবা 18/5 ক মিক্স ফ্ৰেকশনৰ নিব হলে 5 দি প্লাই 18 ক হৰণ কৰি দিম 5 3 গুণ হ'ব 15 নামিব 3 ইয়াত আমি লিখিব পাৰো এই 5 ৰ ঠাইতে লিখিবা আৰু ইয়াত থকা যি কোৱেশ্যন্ট আছে মানে ভাগফল আছে ভাগফলটো আগত লিখিবা আৰু এই তলত থকা ৰিমাইন্ডাৰ ভাগহেয়ক ওপৰত লিখিবা ইকুৱেল টু পালো আমি B এটো 3 তেন্তে আমি ব্ৰেথ পালো 3/5 therefore B মানে ব্ৰেথক আমি B বুলি ধৰিছিলো ব্ৰেথ 3 upon 5 সেন্টিমিটার আৰু প্ৰস্থ ব্ৰেথক আমি প্ৰস্থ বুলি জানো প্ৰস্থ B ইকুৱেল 3/5 সেন্টিমিটার ইয়াত সেন্টিমিটার লিখাৰ কাৰণটো হল মন ৰাখিবা দৈৰ্ঘ্য আৰু প্ৰস্থ সদায় সেন্টিমিটাৰত হয় স্কয়াৰত নহয় কিয় স্কয়াৰত নহয় ভালদৰে লক্ষ্য কৰা ইয়াত যি সেন্টিমিটাৰ আছিল লেংথত এই সেন্টিমিটাৰ ইয়াত হৰণ হোৱাৰ পিছত এই সেন্টিমিটাৰ স্কয়াৰৰ পৰা চাবা মই বুজাই দি আছো আমি যেহেতু হৰণ কৰিছিলো সেন্টিমিটাৰ স্কয়াৰক এটা সেন্টিমিটাৰেৰে সেন্টিমিটাৰ স্কয়াৰ মানে হল সেন্টিমিটাৰ দুটা পূৰণত আছে
তলত এটা চেণ্টিমিটাৰ আছে, এটা চেণ্টিমিটাৰ দি পেলাই আন এটা চেণ্টিমিটাৰ কাটি গ'ল। সেইবাবে আমি ইয়াত প্ৰস্থ বি ইকুৱেল টু 3 সমস্ত 5 ভাগৰ 3 চেণ্টিমিটাৰ বুলি লিখিম। এইটোৱে হ'ল ইয়াৰ উত্তৰ।